সোণোৱালক দিয়া লাইসেন্স ভুৱনৰ নামত ৰিনিউ কৰক। আসলতে লাইসেন্সখন আপোনালোকে বিজেপিক দিয়ে থৈছে, মাত্ৰ ৰিনিউৱেলহে কৰি দিব লাগে। সৰ্বানন্দ সোণোৱালৰ 5 বছৰৰ 4 বছৰ আপোনালোকে ভুৱন গামক দিব লাগে। ভুৱনৰ গাড়ীত 2 ইঞ্জিন চলিব 120 কিলোমিটাৰ গতিত। ভুৱন গামৰ গাড়ীত দুটা ইঞ্জিন আছে। দিল্লীত মোদী, দিছপুৰত আমি। যোৰহাটত জলপান, মাজুলীত ভাত, বিহপুৰীয়াত নৈশ আহাৰ। মই কৈছিলো খুঁটা পুতিলো। এতিয়া কলো 26ত গাড়ী চলাম মানে চলাম। ৰাতিপুৱা জলপান খাম যোৰহাটত, দুপৰীয়া ভাত খাম মাজুলীত, আৰু ৰাতিৰ ভাত খাম গৈ বিহপুৰীয়াত গাড়ী দি গৈ পেলাই। প্ৰতিশ্ৰুতিৰ বৃহৎ ঘোষণা লৈ মাজুলীত ভুৱন গামৰ বাবে মাৰাথন প্ৰচাৰ অভিযান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপি প্ৰাৰ্থীৰ উচ্চ প্ৰশংসা আৰু বিৰোধী প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীক তীব্ৰ কটাক্ষৰে সৰব আছিল মুখ্যমন্ত্ৰীৰ প্ৰতিটো ভাষণ। দানা খোৱালেও গাখীৰ নিদিয়া গৰু আখ্যা বিৰোধী প্ৰাৰ্থীক। ইয়াত জাতীয় পৰিষদৰ প্ৰাৰ্থী উঠিছে, তেওঁলোকৰ বিধানসভাত MLA আছে জানো? গৰুক দানা খুৱাই থাকিম, যেতিয়া ৰাতিপুৱা খীৰাব যাম 1 লিটাৰ গাখীৰ নোলায়। বোলে মোক কি লাভ হ'ব? মইতো মতা গৰু, মোৰ পৰা ক'ত গাখীৰ ওলাব? বৃহস্পতিবাৰে মাজুলীৰ 5টাকৈ স্থানত প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে। আহতগুৰি, দক্ষিণ আহতগুৰি, শ্ৰীলোহিত, কৰতিপাৰ আদি দুৰ্গম চৰ-চাপৰিত প্ৰচাৰ চলালে হিমন্ত বিশ্ব শৰ্মাই। লগত আছিল সাংসদ প্ৰদান বৰুৱা, প্ৰাৰ্থী ভুৱন গাম, মন্ত্ৰী পীযুষ হাজৰিকা, বিমল বৰা সহ বিজেপি নেতৃত্ব। কথাৰ নেতা লাগে নে কামৰ নেতা লাগে মাজুলীক? কোনবাই কৈ আছে ভুৱন গামে বোলে কথা ক'ব নোৱাৰে। আৰে বাবা, কথা কোৱা মানুহ লাগে নে কামৰ মানুহ লাগে? এনেকে ভুৱন গামে নিজৰ জীৱন গঢ়িলে কষ্ট কৰি, তেনেকে কষ্ট কৰি নিশ্চয় মাজুলী সমষ্টিটোত তেওঁ উন্নয়ন আনিব। মাজুলীৰ প্ৰাক্তন বিধায়ক সৰ্বানন্দ সোণোৱাল মণিপুৰৰ নিৰ্বাচনত ব্যস্ত থকাৰ সময়তে মাজুলীলৈ আহিল মুখ্যমন্ত্ৰী। কিন্তু হিমন্ত বিশ্ব শৰ্মাই নাপাহৰিলে প্ৰচাৰৰ মাজতে সোণোৱালৰ নাম ল'বলৈ। মোৰ লগত ক'ব সৰ্বানন্দ সোণোৱাল, সৰ্বানন্দ সোণোৱাল। মাজুলীৰ বাবে ভুৱনৰ সোঁৱে বাওঁৱে থাকিব সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা। ভুৱন গামৰ সোঁফালে বাওঁফালে হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, আৰু অলপমান ওপৰৰ পৰা 2 হাত দি আশীৰ্বাদ দি আছে কোনে? নৰেন্দ্ৰ মোদী। পথ, 2খন দলং, মাটিৰ পট্টাই মূল ইছ্যু মুখ্যমন্ত্ৰীৰ ভাষণত। ৰাজ্য চৰকাৰে ভূমি নীতিৰ পৰিৱৰ্তন কৰি সিদ্ধান্ত ল'ব খুজিছে যে যোন মানুহ যিমান মাটিত বাস কৰি আছিল সিমান মাটিৰ ওপৰত মানুহে অধিকাৰ পাব, ম্যাদী পট্টা মানুহে পাব। মুখ্যমন্ত্ৰী হ'লেও ৰাজ্যৰ বাবে হিমন্ত বিশ্ব শৰ্মা জনপ্ৰিয় মামা ৰূপে। ব্যতিক্ৰম নঘটিল মাজুলীতো। মামাৰ হাতত ধৰি ভাগিনে খালে চুমা, মামাই ল'লে খবৰ। কিন্তু সমান্তৰালকৈ বিৰোধীকো কৰিলে সমালোচনা। অসমীয়াক প্ৰতাৰক সজাইছে অখিল গগৈয়ে। যদি পইচা লয় ভোটো দিব লাগে, পইচা ল'ব ভোট নিদিব, তাৰমানে অসমীয়া মানুহ প্ৰতাৰক নেকি? বিজেপিয়েতো পইচা নিবিলায়। আজমলৰ কাষত বহি কৃষ্ণ অৰ্জুনৰ কথা ক'লে নোখোৱাই। বদৰুদ্দিন আজমলৰ লগত বহি অৰ্জুন কৃষ্ণৰ কথা ক'লে কি হ'ব? কৃষ্ণটো হিন্দুৰহে ভগৱান আছিল। 7 মাৰ্চত মাজুলীৰ উপনিৰ্বাচন। ইয়াৰ বাবে দুদিনীয়া প্ৰচাৰ অভিযান লৈ গৈছে মুখ্যমন্ত্ৰী। শুকুৰবাৰে আন 5খন নিৰ্বাচনী সভাতো অংশ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। বেমাৰী মানুহৰ ভিটামিন হৈছে ঔষধ, আৰু ৰাজনীতি কৰা মানুহৰ ভিটামিন হৈছে ভোট। আমাক যেতিয়া ভোট দিব তেতিয়া গাত শক্তি আহে যে নহয়, ৰাইজৰ কাম কৰিব লাগিব, ৰাইজে মোক ভোট দিছে। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।